Hi guys, good morning. আমি আছো নদীৰ ওপৰত তাৰে এখন আছে আমাৰ দলাং এই দলাঙৰ অৱস্থা চাওক গাইজ বস্তাই নাই এইটো আমাৰ টমি আৰু এফালে আহি আছে মাদাৰে ক'ৰবাত যাব লৈ খাবা এই দলাংখনৰ অৱস্থা চাওকচোন এনে অৱস্থা এইটো হৈছে ঈদগাহ ফিল্ড এফালে কবৰস্থান বাই বাই মাদারে কত যাবো হচ্ছি আর হজর যাবো নাই আমার কবরস্থান দেখা হয় কবরস্থান ইয়া মাছ বাছি আছো মাছ বনাম কি মাছ কাৱৈ মাছ শিঙি মাছ গৰৈ মাছ সব মাছ কি চিটেছা ডাঠা শাক মৰিচা শাক আমি এতিয়া বাঁহ কাঠ এতিয়া ছিঙিব যাই আছো তুমি ধৰাচোন মই ফুলকেইটা ছিঙি দাও এই বাঁহ কাঠ এতিয়া বাঁহ কাঠ এতিয়া এইবিলাক চাপ এইটো ছিঙি দাও এইবিলাক আৰু আগতে হ্যাঁ আমি যাব নালাগে ডাঙৰ নহয় মই জপিয়াই পাৰিম হা অমিতাও হোৱাবা নেকি অমিতাটো গাছত পকি আছিলে লৈ আহিলো বান্দাৰতে জপিয়াই এইফালে নহৰু চহৰু চেলো আছে নহৰু আৰু জ্বলা ৰেডি হৈছোঁ দেখ
কালা নিমখ অলপ দি তাৰপিছত আমি খাওঁ এইটো খাবা নেকি ৰিতুল আৰ্জুল খাবি নে আহে বুলি মিঠা আছে মিঠা আছে খাবা নেকি মোকে খোলাই দিলে নাই মাছৰে আজি বহুত আইটেম বনাম এইফালে কৰিছোঁ এইখিনি থৈ কিনে ৰেডি কৰি লৈছোঁ আৰু এইফালে লৈছোঁ নহৰু আৰু জ্বলা আৰু এইফালে মাছ বেলেগ বেলেগ কাৰণ এইখিনি মাছ বেলেগকৈ বনাম আৰু এইখিনি খাৰ বনাম মানে বাঁহৰ খাৰ ফুলৰ এতিয়া বাঁহৰ তেতিয়া ফুল বনাম আৰু কেৰাহী বহাই দিলোঁ মই এইফালে কেৰাহী বহাই দিছোঁ আৰু এতিয়া গৰম হোৱাৰ লগে লগে দিম তেল মাছখিনি নিমখ অলপ হালধি অলপ দি ল'ম বহাই দিছোঁ অলপ মই ভজা ভজা মাছ কৰি লওঁ হোৱাৰ পিছত ইয়াতে দিম মই নহৰু অকণমান দিম জলকীয়া মেইন বস্তুটো এইটো কলা শাক ঘৰত বনোৱা কলা শাকটো দি দিম এখন অলপমান 10 মিনিট সময়ৰ কাৰণে আকাশখন বন্ধ কৰি দিম আৰু আজি মোৰ ই উ হৈছে মাত নোহোৱা আছে বেলেগ একো নাই মাতটো একদম নাই জ্বৰ আৰু বতৰটো ইমান ঠাণ্ডা জ্বৰ কাহ একদম উহু আৰু ইংগিতেদি কথা কৈ থাকিব লগা হৈ গৈছে আৰু মোৰ কেমেৰামেন এইফালে আৰু মই বনাই আছোঁ তৰকাৰী সাৰৰ তৰকাৰী বহুত গৰম হৈছে সেইফালে সাৰৰ তৰকাৰী হ'লে প্ৰায় অলপ লৰাই পেলাই অলপমান হেৰি হ'ব দিম এতিয়া চাওঁচোন মাছটো এনেকৈ মাছবিলাক দিছোঁ যে দিছোঁ কাৰণ নিমখ লাগিব অলপমান ফুলকেইটা দিম এটা বস্তু চৰাই চৰাইটো কি ধুনীয়া এই চৰাইটো দেখিছেনে ইমান মৰম লগা চৰাই বনাই থাকোঁতে দেখা পালোঁ ইচ বহি আছে এইটো নাই ইমান ভালকৈ চেষ্টা কৰিব পৰা নাযায় দিম ফুলখিনি ধুনীয়াকৈ ধুই মেলি লৈছোঁ বাচি কুটি আৰু এতিয়া ফুলখিনি ধুনীয়াকৈ দিম আৰু এনেকৈ বহাই দিম অলপ লৰাই মেলি তাৰপিছত মই ঢাকনি বন্ধ কৰি দিম আৰু মোৰ ৰেডি কাৰণ ফুলখিনি বেছি লৰাই থাকিলে বেছি তিতা হৈ যাব এতিয়া মই চাম আৰু পূৰা একদম হেৰি হৈ গৈছে ফুলকেইটা ধুনীয়াকৈ অলপ অলপ পানী থাকোঁতে ৰাখি দিম সেইখিনি কাৰণ তেতিয়া ভাল লাগে খাই বেছি শুকান ভাজি নহয় মাছ আৰু এইটো মিলি ধুনীয়াকৈ মাছৰ মূৰো দিছোঁ এইখিনি তৰকাৰী
চিকেন আঞ্জা লোৱাই নাই বাঁহকাত এতিয়া খাই দিওঁ চিকেন নলোৱাকৈ দালি লৈছোঁ দালি দিয়াকৈ খাই ল'ব লাগে দিয়া ভাত পানী খোৱা হ'ল আৰু বতৰ সেমেকা তাৰপিছত মোৰ মাতো ভাঙি আছে আৰু এইফালে দেখিছেনে ফুল ইমান ধুনীয়াকৈ ফুলি আছে বাৰী পিছফালে ৰখাৰ ব্যৱস্থা কৰা হৈ আছে তাৰ কাৰণ আগফালে ৰখাৰ কোনো সুবিধা নাই সেইকাৰণে আমি দুটা আহি আছোঁ বাৰী পিছফালে এতিয়া এনেই অকণমান আৰু ভিডিঅ' ভালকৈ দিব পৰা নাই অৱশ্যে মোৰ মোবাইলো ইমান ভিডিঅ'জনিক মোবাইল নহয় আৰু এয়া আছে এইফালে ইমান ঠাণ্ডা বতৰ বৰষুণ এইফালে তাৰপিছত এয়া আছে ইয়াতে নাছিলে গাইছ এই বগৰীবিলাক গোটেই খাই চৰাই শেষ কৰি আছে আৰু আমি আহিলোঁ ভাত পানী খাই বগৰী এতিয়া চৰাই পূৰা এই কৰি আছে ইমান ধুনীয়া বগৰী ডাঙৰ ডাঙৰ বগৰী কৈছে মানে ইমান অত্যাচাৰকে কি কৰা যায় চৰাইৰ উৎপাতত ৰক্ষা নাপায় কৈছে তুমি হয় ভাল চৰাই খাৱাতকৈ এনেকৈ দি দিছি ভাত পানী খাই এতিয়া বগৰী খাৱাত ব্যস্ত হ'ব লাগিল কাৰণ চৰাই খাই পেলাইছে ইমান ধুনীয়া ধুনীয়া বগৰী গিলে মই নাখাই কেনেকৈ এনেকৈ থাকিব পাৰিম আৰু এই খেলত ব্যস্ত থাকিলোঁ আৰু এইফালে দেখিছে কি ধুনীয়াকৈ ফুল ফুলি আছে আমি ফুলখিনি পিছফালে লগোৱাৰ কাৰণেটোৱে আগফালে আমাৰ মানে দেও বৰ্তমান জেগা হোৱা নাই মানে ভালকৈ থবৰ কাৰণে আৰু পিছত ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিম তাতে আৰু সেয়াই আৰু বগৰী ল'লোঁ তো গাইছ বগৰী চগৰী লৈ ল'লোঁ আৰু এতিয়া ভিডিঅ'টোৰ পৰা লৈছোঁ মই বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ আহিছিল বেল আইকনটো টিপি দিব নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু আমাক আগুৱাই যোৱাত সহায় কৰিব তো আজিলৈ আহিছোঁ বাই বাই